পাইছো মুহূৰ্তৰ এক আশ্চৰ্যজনক খবৰ যে বাংলাদেশে পঢ়ালে অসমৰ ল'ৰা ছোৱালীক বহু বছৰ অসমত চাকৰি কৰিলে বাংলাদেশে বহু বছৰ ধৰি শিক্ষকতা কৰি অসম চৰকাৰৰ পৰাই দৰমহা লৈ থাকিলে দুই বাংলাদেশে ইফালে নিজকে নিৰ্দোষী বুলি আখ্যা দিছে সুপ্ৰিম কোৰ্টত তেওঁলোকৰ বৰ্তমান ন্যায়িক প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰিছে তেওঁলোকে কৈছে যে আমি বিদেশী নহয় আমাৰ সকলো কাগজ পত্ৰ আছে ইফালে বহুলোকে উল্লেখ কৰিছে যে কাগজ পত্ৰ বনাই লৈছে তেওঁলোকে বাংলাদেশৰ পৰাই আহিছে অৰিজিন তেওঁলোক বাংলাদেশৰ কিন্তু অসমত বহু বছৰ থাকিলে এবছৰ দুবছৰ 5 বছৰ 10 বছৰ নহয় 15 বছৰতকৈ অধিক সময় তেওঁলোকে অসম চৰকাৰৰ পৰা দৰমহা লৈ থাকিলে অসমৰ চৰকাৰী বিদ্যালয়ত কাম কৰি থাকিলে তেওঁলোকক ধৰিবকে নোৱাৰিলে আনকি এনআৰসি কামত তেওঁলোক নিয়োজিত হৈ আছিল বুলি জানিব পৰা গৈছে অতি আশ্চৰ্যজনক বিষয় যে তেওঁলোকে চাকৰি কেনেকৈ পাইছিল তেওঁলোক যদি সঁচাকৈ বিদেশী তেনেহলে চাকৰি কেনেকৈ পাইছিল তেওঁলোকে কাগজ পত্ৰ ক'ত বনোৱালে কেনেকৈ কৰিলে সকলো বিষয় তদন্ত হ'বনে তাকলৈ সকলোৱে এতিয়া প্ৰশ্ন কৰিছে কাৰণ বিদেশী ন্যায়াধিকৰণে তেওঁলোকক এতিয়া বিদেশী বুলি ঘোষণা কৰিছে বাংলাদেশী আখ্যা দিয়া হৈছে তেওঁলোকক ৰায় প্ৰদান কৰা হৈছে আৰু ইয়াৰ পাছতে চাকৰিৰ পৰা তেওঁলোকক বৰখাস্ত কৰা হৈছে নো ডাউট তেওঁলোকৰ বিৰুদ্ধে একশন হল কিন্তু ইমান বছৰ যে তেওঁলোকে চৰকাৰী চাকৰি কৰি থাকিলে ইমান বছৰ যে তেওঁলোকে চৰকাৰী বিদ্যালয়ত ল'ৰা ছোৱালী পঢ়াই থাকিলে তেওঁলোক যদি বিদেশী তেনেহলে কেনেকৈ অসমত ইমান ভালদৰে থাকিবলৈ পালে কেনেকৈ তেওঁলোকে চাকৰি লাভ কৰিছিল তাক লৈ সকলোৱে প্ৰশ্ন কৰিছে এতিয়া ইফালে এগৰাকী বিদেশীয়ে উল্লেখ কৰিছে যে আমি বিদেশী নহয় আমাৰ এতিয়া ন্যায়িক প্ৰক্ৰিয়া চলি আছে সুপ্ৰিম কোৰ্টত তেওঁলোক সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱা বুলি উল্লেখ কৰিছে খাইৰুল ইছলাম নামৰ যিগৰাকী বাংলাদেশী ঘোষিত লোক আছে তেওঁ উল্লেখ কৰিছে এই কথা তেওঁৰ বিৰুদ্ধে থকা এই অভিযোগ তেওঁ নস্যাৎ কৰিছে কৈছে যে আমি বিদেশী নহয় আমাৰ সকলো কাগজ পত্ৰ আছে সম্পূৰ্ণৰূপে এয়া ভুৱা মিছা বুলি উল্লেখ কৰিছে আৰু সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে তেওঁলোক সুপ্ৰিম কোৰ্টত এতিয়া বৰ্তমান ন্যায়িক প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰিছে সবিস্তাৰে লৈ আহিছো এই খবৰটো এই মুহূৰ্তত এটা আশ্চৰ্যজনক খবৰ কেনেকৈ চাকৰি পালে বিদেশীয়ে প্ৰশ্ন সকলোৰে বহু বছৰ শিক্ষকতা কৰি অসম চৰকাৰৰ পৰা দৰমহা ল'লে দুই বাংলাদেশে তুলপাৰ লাগিছে এতিয়া এই বিষয়টোক লৈ ৰাজ্যজুৰি এনআৰচিৰ চূড়ান্ত তালিকা প্ৰস্তুতৰ কামতো বাংলাদেশী নিয়োজিত হৈ আছিল তেওঁলোকে এনআৰচিৰ কাম কৰিলে ভাবক কেনেধৰণে চলিল এনআৰচিৰ কাম কাজ অসমত শিক্ষকতা কৰি থকা দুই বাংলাদেশী শিক্ষকক বৰখাস্ত কৰা হৈছে দীৰ্ঘদিন ধৰি অসমত শিক্ষকতা কৰি আছিল এই দুই বাংলাদেশী দুইগৰাকী এতিয়া বাংলাদেশী বুলি বিবেচিত হৈছে ৰায় প্ৰদান কৰা হৈছে বৰ্তমান অসমত শিক্ষকতা কৰি বাংলাদেশীয়ে চৰকাৰী দৰমহা লৈ আছিল আৰু কোনেও গমকেই নাপালে অৱশ্যে দীৰ্ঘদিন ধৰি তেওঁলোকৰ বিৰুদ্ধে চলিছিল ন্যায়িক প্ৰক্ৰিয়া বিদেশী ন্যায়াধিকৰণে দুইগৰাকী শিক্ষকক বাংলাদেশী বুলি ৰায় দিছে বিদেশী ন্যায়াধিকৰণৰ এই ৰায়ৰ পিছতে শিক্ষা বিভাগে বৰখাস্ত কৰিছে দুই বাংলাদেশী শিক্ষকক এতিয়া ৰাজ্যজুৰি এই বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে বৰখাস্ত কৰা শিক্ষক দুজন হৈছে আব্দুল ৰছিদ আৰু খাইৰুল ইছলাম ইয়াৰে খাইৰুল ইছলামে কৈছে যে সুপ্ৰিম কোৰ্টত চলি আছে তেওঁলোকৰ ন্যায়িক প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি বিদেশী ন্যায়াধিকৰণত চলি আছিল গোচৰ আৰু এই গোচৰৰ পাছত তেওঁলোকক বিদেশী বুলি ঘোষণা কৰা হৈছে আব্দুল ৰছিদ লাহৰীঘাট শিক্ষাখণ্ডৰ উলুবাৰী এম স্কুলৰ বিজ্ঞান শিক্ষক চাওক বিজ্ঞান পঢ়াই আছিল অসমত বাংলাদেশী আনহাতে খাইৰুল ইছলাম হৈছে কপিলীৰ ঠেংচালি খান্দা পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু তেওঁ কৈছে যে তেওঁ বিদেশী নহয় 2015 চনৰ 20 ফেব্ৰুৱাৰীত ৰায় দিছিল মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে 1997ত খাইৰুল ইছলামৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু এই গোচৰৰ ভিত্তিতে চলি আছিল ন্যায়িক প্ৰক্ৰিয়া 2018 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছিল ন্যায়াধিকৰণৰ ৰায় আৰু ইয়াৰ পাছৰ পৰিস্থিতি এনেকুৱা হ'ল যে এনআৰচিৰ চূড়ান্ত তালিকা প্ৰস্তুতৰ কামতো নিয়োগ কৰা হৈছিল খাইৰুলক ভাবক এগৰাকী বিদেশীক এনআৰচিৰ কামত নিয়োগ কৰা হ'ল পৰৱৰ্তী সময়ত নিলম্বন কৰা হৈছিল অৱশ্যে খাইৰুলক বৰ্তমান সময়ত খাইৰুলে কৈছে যে তেওঁ বিদেশী নহয় শৰণাৰ্থী শিবিৰতো এটা সময়ত 2 বছৰ থাকিবলগীয়া হৈছিল খাইৰুল ইছলামে কিন্তু খাইৰুল ইছলামে কৈছে যে তেওঁ এতিয়া সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে সুপ্ৰিম কোৰ্টত চলি আছে ন্যায়িক প্ৰক্ৰিয়া বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ পিছত শিক্ষা বিভাগে দুই বাংলাদেশী শিক্ষকক বৰখাস্ত কৰিছে বিদেশী ন্যায়াধিকৰণৰ ৰায়ৰ পিছতে শিক্ষা বিভাগে বৰখাস্ত কৰা বাংলাদেশী আকৌ ক'লে যে তেওঁলোক বাংলাদেশী নহয় বৰখাস্ত কৰা শিক্ষক দুজন আব্দুল ৰছিদ আৰু খাইৰুল ইছলাম দীৰ্ঘদিন ধৰি বিদেশী ন্যায়াধিকৰণত তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি আছিল আৰু এই গোচৰৰ পাছতে ৰায় প্ৰদান কৰা হৈছে আব্দুল ৰছিদ লাহৰীঘাট শিক্ষাখণ্ডৰ উলুবাৰী এম স্কুলৰ বিজ্ঞান শিক্ষক হিচাপে নিয়োজিত আছিল আনহাতে খাইৰুল ইছলাম কপিলীৰ ঠেংচালি খান্দা পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে নিয়োজিত আছিল 2015 চনৰ 20 ফেব্ৰুৱাৰীত ৰায় দিছিল মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে 1997ত খাইৰুল ইছলামৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ ইফালে ইণ্টাৰেষ্টিংলি 2018 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখিছিল ন্যায়াধিকৰণৰ ৰায় কিন্তু এগৰাকীয়ে কাম কৰিছিল এনআৰচিৰ ভাবক বিদেশী এনআৰচিৰ কাম কৰিলে আৰু এই বিষয়টোক লৈ বৰ্তমান তুলপাৰ লাগিছে ৰাজ্যজুৰি ইফালে খাইৰুল ইছলামে কৈছে যে তেওঁ বিদেশী নহয় খাইৰুল ইছলামৰ ভাষ্য আছে এই মুহূৰ্তত আমি শুনাব বিচাৰিম মই অসমবাসীক এটাই অনুৰোধ কৰিছোঁ মই বিদেশী নহয় মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ মই বিদেশী নহয় 1996 চনত মোৰ চাকৰি হৈছে এতিয়ালৈকে প্ৰায় 29 বছৰ কিন্তু
কেছ হ'ব পাৰে, মানুহৰ নামতো কেছ হয়েই। আমি আইনত আছোঁ। মোৰ কেছটো লয়াৰ কোৰ্টত বেয়া হৈছে। মৰিগাঁও ন্যায়াধীশ 3 নম্বৰ ট্ৰিবিউনেল কোৰ্টে মোক বেয়া দিছে। মই গুৱাহাটী হাইকোৰ্টত গৈছোঁ। গুৱাহাটী হাইকোৰ্টত ছেইম ৰিজাল্ট দিছে। এতিয়া মই বৰ্তমান সুপ্ৰিম কোৰ্টত মোৰ কেছটো চলি আছে। তেনে অৱস্থাত মোক এইখিনি হেৰি কৰাত মই খুব দুখিত হৈছোঁ। মই একবাৰ নহয় 100 বাৰ কৈছোঁ মই বিদেশী নহয়। আৰু মই স্কুল কৰি আছোঁ। 2018 চনত মোৰ যেতিয়া গুৱাহাটী হাইকোৰ্টত কেছটো বেয়া হৈছিলে, মোক কৰিছে, মই ডিটেনশ্যন কেম্পত গৈছোঁ, মানে মই চাৰেণ্ডাৰ কৰিছোঁ। মোক ডিটেনশ্যন কেম্পত নিছে। সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে মই 2 বছৰ জেল খাটি ডিটেনশ্যন কেম্পত থাকি মই জামিনত আছোঁ। বৰ্তমান মই জামিনত আছোঁ। তাৰ পিছৰ পৰা মই অসম চৰকাৰৰ কৰ্মচাৰী যিটো ছাছপেনশ্যন এলাউঞ্চ সেইটো মই পাই আছোঁ। সিদিনাখন মোক যোৱা 3 তাৰিখে মোক মোৰ এলিমেণ্টাৰী অফিচে BO অফিচে মোক মাতিছে। মই তাত গ'লোঁ। মোক এখন লেটাৰ দিছে। সেই লেটাৰত মই গম পাইছোঁ যে মোৰ যিখিনি ছাছপেনশ্যন এলাউঞ্চ আছিলে সেইখিনি মোৰ ষ্টপ কৰিছে। মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক, মই এজন কৰ্মচাৰী, মই অসমীয়া ক'ব জানো। খুব ডাঙৰ কথাটো হৈছে মোৰ স্পষ্ট অসমীয়া। মোৰ ইয়াত যিমান মানুহ আছে, মোৰ পৰিয়ালৰ চবেই ধুনীয়াকৈ অসমীয়া ক'ব পাৰে। আৰু মই অসমৰ নাগৰিক। এবাৰ নহয় 100 বাৰ মই অসমৰ নাগৰিক। মোৰ অন্যায় নকৰিব। মই বিচাৰ চাইছোঁ মোৰ নামত এটা পুলিচ ইনভেষ্টিগেশ্যন কৰক। ভালকৈ চাওক, মোৰ নামত কোনো পুলিচ ৰেফাৰেঞ্চ নাই। মোৰ নামত ৰেফাৰেঞ্চ এটা দিয়ক। মই নতুনকৈ মোক ৰেফাৰেঞ্চ কৰক। মই ন'টিচ পাওঁ, মই যাতে কেছত যাব পাৰোঁ। মই আইনগতভাৱে মই যাব যাতে পাৰোঁ। মই অনুৰোধ কৰিছোঁ অসম চৰকাৰক তথা মই অসমবাসীক মই অনুৰোধ কৰিছোঁ। আৰু মোক চিনি এই অঞ্চলত হিন্দু মুছলমান চবেই মোক চিনি পায়। মোৰ বন্ধুবৰ্গ চবেই জানে যে খাইৰুল ইছলাম মানুহজন প্ৰকৃততে কেনেকুৱা মানুহ। তেওঁতো ভাঙা ভুঙা অসমীয়া নকয়, ভাঙা ভুঙা হিন্দী নকয়। মই স্পষ্ট অসমীয়া ক'ব পাৰোঁ। আৰু মই দৃঢ়তাৰে ক'ব পাৰোঁ মই এজন অসমীয়া যুৱক।